নমস্কাৰ ৰাইজসকল, মই শিখামণি শইকীয়াই মোৰ অন্যটি ভিডিঅ'লৈ আপোনালোকক আদৰণি জনাইছোঁ। আহকচোন আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আমাৰ খেল ধেমালিৰ প্ৰথম দিনাখনৰ শুভাৰম্ভণি কেনেদৰে কৰা হৈছে চাওকচোন। ওচৰৰে এজন অতিথিক নিমন্ত্ৰণ কৰি অনা হৈছিলে খেলখনৰ শুভাৰম্ভৰ কাৰণে। চাওকচোন। সন্মানীয় আজিৰ বাৰ্ষিক ক্ৰীড়াসমূহক আমি নিমন্ত্ৰণ পৰীক্ষাক্ৰমে উত্তৰণ বিদ্যাপীঠৰ শৈক্ষিক ন্যাসৰ সন্মানীয় সভাপতিক আমি ক্ৰীড়াসমূহ উদ্বোধন কৰিবলৈ আমি আমন্ত্ৰণ কৰি আনিছিলোঁ। আৰু এইফালে আমাৰ প্ৰিন্সিপাল বাইদেৱে অতিথিগৰাকীক গামোচাৰে সম্বৰ্ধনা জনাইছে। আমি তেখেতৰ দ্বাৰা আজি এই বাৰ্ষিক ক্ৰীড়াসমূহৰ যি আমাৰ উত্তৰণ বিদ্যাপীঠৰ পতাকা উত্তোলন কৰি আমাৰ এই বাৰ্ষিক ক্ৰীড়া সমাৰোহটি উদ্বোধন কৰিবলৈ অনুৰোধ জনাইছোঁ। ইছলাম আমি ধন্যবাদ জনাইছোঁ। ছাত্ৰ-ছাত্ৰী উদ্দেশ্যি আমাৰ সভাপতি লক্ষ্মীদেৱ ডাঙৰীয়াক এটা বক্তব্য আজি কৰিব। উত্তৰণ বিদ্যাপীঠৰ বাৰ্ষিক ক্ৰীড়াৰ ছাত্ৰ ছাত্ৰীসকলক মাজত পায় আজি এই বছৰেকীয়া খেল ধেমালি উদ্বোধন কৰিব ভাল পাইছে। এই বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলক পৰিচালক সকলোকে মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। যাতে প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে খেলাত অংশগ্ৰহণ কৰে তাৰ বাবে মই অনুৰোধ কৰি থৈ গৈছোঁ। প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে খেলত যে জিকিব লাগিব এইটো কোনো কথা নহয়। খেল ধেমালিটো হৈছে শিক্ষাৰ এটা অংগ, পাৰ্ট অফ এডুকেশ্যন। গতিকে প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে প্ৰত্যেকটো খেলতে অংশগ্ৰহণ কৰিব লাগে। তেতিয়া কি হয়, শাৰীৰিক বিকাশ হয়, মানে ভৱিষ্যতে আগুৱাই যোৱাত বহুত সুবিধা হয়। গতিকে প্ৰত্যেকজন শিশুৱে সেই প্ৰত্যেকটো খেলত অংশগ্ৰহণ কৰিবলৈ অনুৰোধ জনালোঁ। আৰু এই খেল ধেমালি বছৰেকীয়া উদ্বোধনত মই এই বিদ্যালয়ৰ ভৱিষ্যত উন্নতি কামনা কৰি মোৰ ভাষণ ইমানতে সামৰণি মাৰিছোঁ। ছাত্ৰ-ছাত্ৰীসকল সকলোৱে যাতে বিদ্যালয় এই অহাকালিও আহিবা আৰু সকলো খেলতে অংশগ্ৰহণ কৰিব বুলি আমি আশা ৰাখিছোঁ। মানসিক বিকাশ হয় আৰু খেলত যেতিয়া ৰাপ থাকে, খেলত যদি আগবাঢ়ি যায় ভৱিষ্যতে নিজৰ যিটো সংস্থাপনৰ ক্ষেত্ৰতো বহুতো মানে সুবিধা হয়। এতিয়া বিভিন্ন বল মাৰি মই খেলপথাৰ উদ্বোধন কৰিলোঁ। আৰু খেলৰ উদ্বোধন কৰাৰ পাছত আমি এনেদৰে ষ্টুডেণ্টসকলক ফিল্ডলৈ লৈ আহিলোঁ। আৰু এইফালে প্ৰায় দৌৰ প্ৰতিযোগিতা হৈ আছে। মোৰ ভিডিঅ'ত ওলাই আছে। আৰু খেলৰ মাজতে আমি নিজকে এনেদৰে ভিডিঅ' কৰি লৈছোঁ। মোৰ তুলি আৰু এইফালে অংকুৰ মুকুলৰ ষ্টুডেণ্টসকলক উঠা বহা খেলাই থকা হৈছে। উঠা
উঠা বহা উঠা বহা বহা উঠা বহা উঠা এই গ'ল উঠা ৰবা উঠি নাযাবা বাইদেউ ইয়াত খেলা উঠা বহা বহা এই ফাৰ্ষ্ট অন্তৰীপা ছেকেণ্ড কোচ কি হেৰি অনুশ্ৰী আৰু থাৰ্ড কোন তাইৰ নামটো তোমাৰ নামটো কি আছিলে থাৰ্ড হোৱা গৰাকী ডিম্পি ঐ উঠিবলৈ ক'লা উঠিবা বহিবলৈ ক'লা বহিবা আৰু মাজে মাজে সিহঁতে অকণমান ডাঙৰ ডাঙৰকৈ কথা ক'বলগীয়া হৈছে নহ'লে আকৌ কথা নুশুনে নহয় ইমান উৎপাত নহয় সেইকাৰণে অলপ মাজে মাজে অলপ ডাঙৰ ডাঙৰকৈ কথা ক'বলগীয়া হৈছে গৌৰৱ আহা অলপ সময় খেলোৱাৰ পাছত 12টা বজাৰ লগে লগে সকলোকে এনেদৰে টিফিন দি দিছোঁ কাৰণ 12টা বজাত এনেকুৱা টিফিন দিয়া হয়েই আৰু খেলি কৰি সিহঁতৰ ভোকো লাগিছে ডাঙৰ সৰু সকলোৰে কাৰণে বাইদেৱে স্কুলতে বুট নাৰিকল যোগাৰ কৰিছিলে আৰু সিহঁতক সেয়া দিয়া হৈছে আৰু এইফালে দেখিছেনে বাৰু ভেকুলী জাপৰ খেল হৈছে এইফালে গৈ ক'ৰবাত পালেগৈ আৰু এইফালে চাব দেই দেখি কিন্তু ভাল লাগিছে চাওকচোন আৰু এইফালে চাওক আয়ান একেবাৰে সৰু লাষ্ট ভেকুলী আৰু এইফালে এজন আমাৰ গৌৰৱ তাৰপাছত ছোৱালীসকলৰ ভেকুলী জাপ গৈ থাকা গৈ থাকা আৰু সিহঁতি আহিব পাৰিছে যে দেই ৰৈ ৰৈ হ'লেও মানে আহিছে আৰু তেনেকৈ খেলাও অভ্যাস নাইতো পাৰিবা ফাৰ্ষ্ট ছেকেণ্ড মেইন পাৰিবা আৰু খেল ধেমালিৰ কাৰণে এতিয়া এনেদৰে খেলা হৈছে মানে পুৰা একদম চুচৰি বাগৰি হ'লেও জঁপিয়াইছে আৰু যোৱা ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড বাচিব লাগিব তোমালোক দুজনী ওলাই আছা যোৱা আৰু এই তাইলৈ চক জঁপিয়াইছে চক আৰু উইনাৰ হৈ গ'ল তাৰপাছত আহিলে এঠেঙীয়া দৌৰ আৰু দেখিছেনে বাৰু তাই ইমান ধুনীয়াকৈ খেলি আছিলে কিন্তু তথাপিতো ওলাই দিলে আৰু তাৰপাছত আমি এনেদৰে সকলোকে বুট আদা নাৰিকল বুলি কৈছিলোঁ কিন্তু নাৰিকল নহ'ল বুট আদা এনেদৰে আমি সকলো টিচাৰসকলেও খাই ল'লোঁ চাহৰ লগত এনেকৈ বিস্কুট আছিলে আৰু তাৰপাছত আমাৰ মমতাজ বাইদেউ দেখিছেনে চাইকেল চলাইছে আৰু এয়া ডেকা ল'ৰা যেনিবা আৰু মোক জোকাৰিছে আৰু গান গাব নাজানো দুইজনীয়ে ভুলে শুদ্ধৰে এনেই অকণমান গুণগুণালোঁ আৰু আপোনালোকে আকৌ নাহাঁহিব দেই বাই বাই ডেকা ল'ৰা গৌতমে তাৰপাছত ময়ো ষ্টুডেণ্টসকলৰ লগত এনেদৰে বহুত দিন চাইকেলো চলোৱা নাছিলোঁ ভাবিলোঁ চাইকেল চলাওঁ আৰু সিহঁতৰ এতিয়া চাইকেল ৰেচ আছিলে চাইকেল ৰেচ হোৱাৰ আগে আগে সিহঁতি এনেদৰে অকণমান সময় প্ৰেক্টিচ কৰি লৈছিলে তাৰপাছত আমিও মানে মমতাজ মই আমাৰ আশা বাইদেউ এনেদৰে অকণমান সিহঁতৰ পৰা চাইকেলখন লৈ চলালোঁ এইবোৰ আৰু সৰু সৰু ধেমালি ষ্টুডেণ্টসকলৰ লগত কৰি ভালেই লাগে দিয়কচোন সিহঁতৰো মনটো ভাল লাগে বাইদেৱে ভিডিঅ' কৰিছে মিছ দিয়ক ৰেষ্ট যাম হেল্ল' আৰু এইফালে এতিয়া আমাৰ চাইকেল ৰেচ আৰম্ভ হৈ গ'ল আৰু আজি নহয় ফুলেন্দ্ৰ পাব
অ' শ্ল' মানে লাষ্টত থকাটো জিকিব। আৰু চাইকেল ৰেচৰ নিয়ম হৈছে যোনটো একেবাৰে একদম লাহে লাহে চলাই বিশ্বজিৎ ব্ৰেক নহ'ব নহয় নধৰাকৈ একেবাৰে লাষ্টত থকাটোহে মানে জিকিব, যাব slow। পাৰিব সিয়ে মানে প্ৰথম হ'ব। লাষ্টটোহে প্ৰথম হ'ব আকৌ দেই, একদম একেবাৰে আগত যোৱাটো প্ৰথম নহয়।